হয় আপনার দ্য নিউজ প্লাসৰ জৰিয়তে মই ভবাই নাছিলো যে আপোনালোকৰ দৰে মানুহ ইমান অনুপ্ৰাণিত হ'ব বা আমি সমাজৰ মানুহৰ দুখীয়া দাৰিদ্ৰৰ সীমাৰেখাৰ তলত থকা মানুহৰ ঘৰত আহিছে মোক খুব ভাল লাগিছে ব্যক্তিগতভাৱে আৰু এওঁলোকৰ লগত মোৰ চিনাকি আগৰ পৰাই আছে আৰু বহুদিন ধৰি কেৰামত আলী ল'ৰাজনৰ নাম কৰ্কট ৰোগত ভুগি আছে খুব দাৰিদ্ৰ সীমাৰেখাৰ তলত আছে আৰু এই অঞ্চলৰ ভিতৰত সবতকৈ দুখীয়া মানুহ আৰু তেখেতৰ দেউতাক নবাহাৰ আলী মণ্ডল তেখেতে কিন্তু তালুকদাৰ নবাহাৰ আলী তালুকদাৰ আৰু তেখেতৰ বয়স 75 হৈছে বয়োজ্যেষ্ঠ মানুহ একমাত্ৰ এইখন পৰিয়ালৰ জীৱিকা চলাৰ একমাত্ৰ মাধ্যম আছিল এই কেৰামত আলীয়ে কিন্তু খুব পৰিতাপৰ বিষয় যে এই ফগিৰিজাৰ প্ৰথম খণ্ড নয়াহাট গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আমাৰ সমজিলা বিলাসীপাৰা আগত মহকুমা আছিলে আৰু জিলা ধুবুৰী এখেত ইমান দিন ধৰি ভুগি আছে কিন্তু আমাৰ ওচৰে পাজৰে থকা মানুহ সহায় সহযোগিতা যিখিনি কৰিব লগা আছে আৰু সেইখিনি কৰি আছে কিন্তু এইখিনি যথেষ্ট নহয় আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে আমি এটা বস্তু ক'বই লাগিব যে আপোনালোকে যিখিনি আগবাঢ়ি আহি অলপ সহায় কৰিছে কোমল এটা দিলে আমি চালো আপনি নিউট্ৰিক জাতীয় বিস্কুট বাৰো খাওয়াৰ কাৰণে কিবা কিবি লৈ আহিছে তাৰ কাৰণে আপোনাক আমি এইখন পৰিয়ালৰ এই দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ হৈ তথা এই আমাৰ ফগৰিনিজাৰ প্ৰথম খণ্ডৰ সমূহ ৰাইজৰ হিতাকাংক্ষী মানুহৰ হৈ মই এজ এ অধ্যাপক মহামায়া স্নাতক মহাবিদ্যালয় মই মঈনুদ্দিন আহমেদ আপোনাকো ধন্যবাদ জনাইছো আৰু এনেকুৱা নিউজ প্লাসৰ জৰিয়তে হয়তো বহুত মানুহক আপোনালোকে কিজানি সহায় কৰি আছে সেইটো মোৰ আজি ধাৰণা হল গতিকে আপোনাকো ধন্যবাদ জনাইছো আৰু আপোনাৰ জৰিয়তে মই আজি ক'বলৈ সুবিধা পাইছো যেহেতু গতিকে আপোনাক আৰু দুই এটা কথা মই প্লাস কৰি দিব বিচাৰো যে এই পৰিয়াললৈ অতি কম সময়ৰ মাজতেই যেহেতু কৰ্কট ৰোগ বহুতে ভুগি আছে কিন্তু এখেতৰ মানে যেটো আমি চালু মানে গলত যেটো ডিঙ্গিত যেটো মানে আঘাত হৈছে দুটা ফুটা হৈছে গতিকে আমাৰ মাজত এখেত যেহেতু সমাজখনৰ এজন গণ্যমান্য ইয়ং যুৱক আৰু তেখেতৰ গইনাক ইয়াত আছে মুক্ত চাই মোৰ নিজৰে কান্দন ওলাইছে মই আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছো মানে এই দুখীয়া দাৰিদ্ৰ ফ্যামিলিৰ তলত থকা এইজন কেৰামত আলীৰ গইনাকৰ বুকু আমাৰ কেৰামত আলীৰ মাদেউতাকৰ বুকু এই অঞ্চলত থকা সকলো সমাজৰ মানুহৰ বুকুটোত পৰা যাতে এই কেৰামত আলী বিতাই নলয় তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমাৰ প্ৰাক্তন এমপি মাননীয় বদৰুদ্দিন আজমল সাহেব আমাৰ বৰ্তমান এমপি মাননীয় ৰকিবুল হোসেন ডাঙৰীয়া আমাৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি আমাৰ আৰু ব্লকৰ নেতৃস্থানীয় বা পঞ্চায়তৰ নেতৃস্থানীয় সকললৈ বৰ বিনম্ৰ অনুৰোধ আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকে যাতে এই দাৰিদ্ৰ ফ্যামিলিৰ ফালে অলপমান চাই আৰু অলপ সহায় সহযোগিতা আগবঢ়ায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত